এই মুহূৰ্তে এটা ডাঙৰ নিউজ ৰাজ্যৰ সকলো বিহুৰ অনুষ্ঠান বাতিল কৰা হৈছে সমগ্ৰ দেশত এতিয়া যুদ্ধৰ পৰিস্থিতি আৰু সেই সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একযোগে এই কথা ঘোষণা কৰিছে যে 10 মেৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা সকলো বিহুৰ অনুষ্ঠান বাতিল কৰি দিয়া হৈছে ৰাজ্যত এতিয়া কোনো ধৰণৰ বিহুৰ অনুষ্ঠান নাথাকিব যেহেতু এতিয়া সমগ্ৰ আমাৰ ৰাজ্যত বিহুৰ অনুষ্ঠানসমূহ চলি আছে বিভিন্ন প্ৰান্তত কিছুমান অনুষ্ঠান হ'বলৈ বাকি আছিল কিন্তু তাৰ মাজতে এতিয়া যেহেতু যুদ্ধৰ পৰিস্থিতি হৈছে সকলো ফালে মকডিল কৰা হৈছে আৰু ইতিমধ্যে সীমান্তত গুলিয়াগুলি চলি আছে ভাৰতে অপাৰেচন সিন্দুৰ ঘোষণা কৰিছে গতিকে কেনে পৰিস্থিতিত কেনেকৈ বিহুৰ অনুষ্ঠান চলি থাকিব পাৰে মানুহে কেনেকৈ যুদ্ধৰ পৰিস্থিতিত নাচ গান কৰি থাকিব এনেকুৱা ধৰণৰ কিছুমান কথা সোশ্যাল মিডিয়াত ওলাই আছিল একাংশ লোকে কৈছিল সোশ্যাল মিডিয়াত যে এতিয়া আৰু ৰাজ্যত বিহুৰ অনুষ্ঠান চলি থকাৰ পৰিৱেশ চলি থকা নাই গতিকেলৈ বিহুৰ অনুষ্ঠানসমূহ বন্ধ কৰি দিব লাগে বাতিল কৰি দিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে কিছু সময় পূৰ্বে একযোগে ঘোষণা কৰিছে তেওঁ কৈছে যে এতিয়া বিহুৰ পৰা যথেষ্ট সংখ্যক বিহুৰ অনুষ্ঠান ৰাজ্যত অনুষ্ঠিত হ'ল আৰু এতিয়া হ'বলৈ বহু বাকি আছিল কিন্তু সাম্প্ৰতিক যি পৰিস্থিতি আছে ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ বিৰুদ্ধে যুঁজ দিছে লগতে আমাৰ দেশৰে একাংশ নাগৰিক সীমান্তত থকা একাংশ নাগৰিকে তেওঁলোকে দুৰ্বিষহ জীৱন পাৰ কৰিব লগা হৈছে 15 জনকৈ ভাৰতীয়ৰ মৃত্যু হৈছে ইতিমধ্যে এই 48 ঘণ্টা সময়ছোৱাত কাৰণ পাকিস্তানে নিৰ্বিচাৰ গুলীচালনা কৰিছে সীমান্তত লক্ষ্য কৰি লৈছে সীমান্তত থকা যিসমূহ ৰাজৰি আছে পুঞ্জ আছে এই অঞ্চলসমূহৰ বিশেষকৈ লগতে উৰি এই অঞ্চলসমূহৰ জম্মু কাশ্মীৰ যিসমূহ সীমান্ত আছে লগতে ৰাজস্থান আছে আৰু পঞ্জাবৰ সীমান্তসমূহত অমৃতসৰকে ধৰি বিভিন্ন অঞ্চলসমূহত এতিয়া তেওঁলোকৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে তাত সীমান্তত থকা লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে তেনে পৰিস্থিতিত ৰাজ্যত কেনেকৈ বিহুৰ অনুষ্ঠান চলি থাকিব পাৰে গতিকেলৈ সেইবোৰৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া সকলো বিহুৰ অনুষ্ঠান বাতিল কৰি দিয়া হৈছে বিশেষকৈ যিসমূহ অনুষ্ঠান বাকি আছিল তেওঁলোকৰ কমিটিসমূহক ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে একযোগে এটো নিৰ্দেশনা দিছে এক প্ৰকাৰ যে কৈছে কোনো ধৰণৰ প্ৰশাসনৰ ফালৰ পৰা বাধা প্ৰদান কৰা হ'ব যদিহে কিবা কাৰণত কোনো কমিটিয়ে এই নিৰ্দেশনা নেমানি তেওঁলোকে বিহুৰ অনুষ্ঠান কৰিবলৈ যায় লগতে গায়কসকলক উদ্দেশ্যি কোৱা হৈছে ইতিমধ্যে বাহিৰৰ যিসকল গায়ক আছে বা আমাৰ যিসকল বলিউডৰ গায়ক আছে বা অন্য যিসকল আছে তেওঁলোকে আমি দেখা পাইছিলো যে সোশ্যাল মিডিয়াত তেওঁলোকে লিখিছিলে যে যুদ্ধৰ পৰিস্থিতিৰ বাবে তেওঁলোকে আৰু বিশেষকৈ পেহেলগাম নৰসংহাৰৰ পিছত যথেষ্ট সংখ্যকে শোক প্ৰকাশ কৰি তেওঁলোকৰ অনুষ্ঠানসমূহ বাতিল কৰিছিল জুবিন গাৰ্গো মাজুলীত জুবিন গাৰ্গো এটা অনুষ্ঠান বাতিল কৰি দিছিল গতিকে তাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিছে যে বিহু কমিটিসমূহক কৈছে যে এতিয়া এই পৰিস্থিতি নাই যে বিহুৰ সংগীতানুষ্ঠান চলি থকাৰ পৰিস্থিতি বৰ্তমান ৰাজ্যত নাই ইতিমধ্যে আমি দেখিছিলো যে যেহেতু সাম্প্ৰতিক পৰিস্থিতি যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমতো 20টা স্থানত মক ডিলৰ ব্যৱস্থা কৰা হৈছিল আৰু যদিহে চাওঁ যে যুদ্ধৰ যি পৰিস্থিতি আছে তেনে ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলখনত আক্ৰমণৰ এটা আশংকা নথকা নহয় গতিকে আমি পাকিস্তানৰ যি বন্ধু ৰাষ্ট্ৰ বাংলাদেশ বিশেষকৈ বাংলাদেশৰ পৰা আমি সতৰ্ক হৈ থাকিব লাগিব লগতে চীন আছে গতিকে তেনে পৰিস্থিতিত এতিয়া আৰু ইয়াত বিহুৰ অনুষ্ঠানৰ কোনো প্ৰয়োজন নাই বুলি যথেষ্ট সংখ্যক সাধাৰণ ৰাইজেও সোশ্যাল মিডিয়াত লিখিছিল যে এতিয়া আৰু বিহুৰ অনুষ্ঠান ইয়াত হ'ব নালাগে কাৰণ পৰিস্থিতি যুদ্ধৰ এনেই বিহুৰ অনুষ্ঠানসমূহ আমাৰ বহু দেৰিলৈকে হৈ থাকে কিন্তু এইবাৰ যেহেতু আমাৰ ভাৰতৰ এজন অসমৰ এজন সেনা জোৱানৰো মৃত্যু হৈছে তেনে পৰিস্থিতিত ইয়াত বিহুৰ অনুষ্ঠানৰ কোনো পোষকতা নকৰে গতিকে মুখ্যমন্ত্ৰীয়ে কিছু সময় পূৰ্বে ঘোষণা কৰিছে 10 মেৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা যিসমূহ অনুষ্ঠান আছিল আৰু তেওঁলোকৰ সেই সংগীতানুষ্ঠানসমূহ বাতিল কৰা হৈছে লগতে শিল্পীসকলকো জনাই দিয়া হৈছে মুখ্যমন্ত্ৰী টুইটটো স্পষ্টভাৱে কোৱা হৈছে শিল্পী কমিটি সকলোকে উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে এই টুইট কৰিছে একযোগে তেওঁ কৈছে যে এই পৰিস্থিতিত আৰু বিহুৰ অনুষ্ঠান হ'ব নালাগে যদিহে কোনোবাই এই নীতি নিৰ্দেশনা নামানি পেলাই অনুষ্ঠান কৰিবলৈ যায় তেন্তে তেওঁলোকৰ বিৰুদ্ধে হয়তো চৰকাৰীভাৱে বিহিত ব্যৱস্থা লোৱা হ'ব প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব আৰু ইতিমধ্যে ডিসি যিসকল আয়ুক্ত আমাৰ জিলা আয়ুক্ত আছে লগতে সকলোকে আৰক্ষী প্ৰশাসনকো এই কথা কোৱা হৈছে যেটো নিৰাপত্তাৰ কথা থাকে বিহুৰ অনুষ্ঠানসমূহত সেইসমূহ প্ৰশাসনৰ ফালৰ পৰা প্ৰদান কৰা নহয় আৰু বিহুৰ অনুষ্ঠান কৰিবলৈ দিয়া নহব মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা যিসকল আমাৰ লগত লাইভত আছে তেওঁলোকক জনাইছো ৰাজ্যৰ সকলো বিহুৰ অনুষ্ঠান বাতিল কৰি দিয়া হৈছে যিসমূহ অনুষ্ঠান বা যিসকল শিল্পীৰ লগত তেওঁলোকে চুক্তি কৰিছিল সেই চুক্তিসমূহ ইতিমধ্যে বিহু কমিটি আৰু শিল্পীসকলৰ মাজত বুজা পৰাৰ মাজত হ'ব কিন্তু চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ বিহু আৰু হ'বলৈ দিয়া নহব বুলি কোৱা হৈছে ইতিমধ্যে 10 সংখ্যক বিহু কমিটিয়ে ভাবি আছিল যে তেওঁলোকে বিহু কৰিব বা বিহুসমূহ অনুষ্ঠান কৰি থাকিব কিন্তু পৰিস্থিতিৰ যুদ্ধৰ চৌদিশে যুদ্ধৰ বিভীষিকা আছে আৰু তেনে পৰিস্থিতিত আমাৰ দেশৰে যিসকল নাগৰিকে জম্মু কাশ্মীৰ হওক
ৰাজস্থান হওক পঞ্জাব হওক যি সীমান্তত তেওঁলোকে উজাগৰি নিশা কটাব লগা হৈছে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে কাৰোবাৰ ঘৰত পৰিছে আপোনজনক সকলোৱে হেৰুৱাব লগা হৈছে তেনে পৰিস্থিতিত কোনো কাৰণত মানুহে বিহুৰ অনুষ্ঠানৰ পোষকতা নকৰে বিহুৰ অনুষ্ঠান চলি থকাটো কোনোৱে কামনা নকৰে সেইবাবে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰে হাজাৰ হাজাৰ সেনা জোৱানে গৈ সীমান্তত তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি আছে তেনে পৰিস্থিতিত আমি ইয়াত থাকি নাচ বা নচা বা গান গাই থকা কৰি থাকিলে নহব বুলি মুখ্যমন্ত্ৰীৰ ফালৰ পৰা ঘোষণা কৰা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে ইতিমধ্যে যে এতিয়াৰ পৰা আৰু অৰ্থাৎ কাইলৈৰ পৰা আজি যি অনুষ্ঠান আছে আজি অনুষ্ঠানসমূহ থাকিব কাৰণ আজিয়ে মুখ্যমন্ত্ৰীয়ে এই কথাটো ঘোষণা কৰিছে এক যোগে তেওঁ ঘোষণা কৰিছে টুইটত আৰু লগতে 10 মে'ৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা শনিবাৰৰ পৰা আৰু এই ধৰণৰ অনুষ্ঠানসমূহ দেখা পোৱা নাযাব যেটো যুদ্ধৰ পৰিস্থিতি হৈ আছে আৰু যদি যুদ্ধৰ খবৰ দিবলৈ যাওঁ তেন্তে কিছু সময় পূৰ্বে কিছু খবৰ আহিছে যে অলপ সময়ৰ পিছতে আমাৰ কেইবাখনো উচ্চ স্তৰৰ বৈঠক আছে এই বৈঠকখনৰ অন্তত এইসমূহ কথা ওলাব কিন্তু পাকিস্তানৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ আপডেট আমালৈ আহিছে যে পাকিস্তানে এতিয়া 48 ঘণ্টা সময়ত মাত্ৰ অপাৰেচন সিন্দুৰ ঘোষণা হোৱাৰ 48 ঘণ্টাৰ পিছতেই আঁঠু কাঢ়িবলৈ বাধ্য হৈছে পাকিস্তান আৰু তেওঁলোকৰ যি ইন্টাৰনেশ্যনেল পাৰ্টনাৰ্ছ আছে যিসকল আন্তঃৰাষ্ট্ৰীয় তেওঁলোকে নিজকে নিজৰ বন্ধু ৰাষ্ট্ৰ বুলি জাহিৰ কৰিব বিচাৰে যেনেকৈ তুৰস্ক আছে চীন আছে বাংলাদেশ আছে তেওঁলোকৰ পৰা তেওঁলোকে কৈছে যে আমাক আৰু সাপোৰ্ট লাগে লগতে তেওঁলোকক ষ্টক মাৰ্কেটছৰ যি ধৰণৰ তেওঁলোকৰ ধ্বংস হৈ গৈছে সেইবোৰ সহায় বিচাৰিছে আপিল কৰিছে যে আমাক আৰু ইন্টাৰনেশ্যনেল ফাণ্ড লাগে তেওঁলোকে লগতে লোন বিচাৰি আছে তেওঁলোকৰ অৰ্থৰ সংকটত পৰিছে পাকিস্তান কাৰণ ইতিমধ্যে আমি কিছুদিন পূৰ্বে আমি যেতিয়া যুদ্ধৰ পোষকতা হৈছিল তেতিয়া এটা কথা ওলাই পৰিছিল যে মাত্ৰ 4 দিন যুদ্ধ কৰিব পৰাকৈ পাকিস্তানৰ ওচৰত সামৰিক কিছুমান গোলা বাৰুদ বা অন্য ধৰণৰ যিসমূহ সামগ্ৰী আছে সেইসমূহ সামগ্ৰী আছিল তাৰ পিছতে তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিবলৈ তুৰস্কৰ পৰা এখন জাহাজ আহিছিল যিখন আহি পেলাই কৰাচী বিমানবন্দৰত লাগিছিল আৰু কোৱা হৈছিল যে তেওঁলোকৰ যি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আছে বা তেওঁলোকৰ মাজত যি সামৰিক চুক্তি স্বাক্ষৰ হৈছিল সেই চুক্তি মতে সহায় কৰিবলৈ তুৰস্ক পাকিস্তানৰ কাষত থিয় হৈছে সকলো ফুটুকাৰ ফেন হ'ল এতিয়া পাকিস্তানে থৰকা চুটি হেৰাইছে ভয়ত কম্পমান হৈছে আৰু গতিকেলৈ তেওঁলোকে এতিয়া ভিক্ষা খুজিবলৈ ওলাই গৈছে এটো পাকিস্তানৰ আগৰে চৰিত্ৰ যেটো সাবা শৰীফে কেবাবাৰো তেওঁলোকে গৈ পেলাই আন্তঃৰাষ্ট্ৰীয় দেশসমূহৰ ওচৰলৈ যায় কিন্তু সেই দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধানে তেওঁলোকৰ লগত সাক্ষাৎ কৰিবলৈ বেয়া পায় কাৰণ পাকিস্তান ইমানেই ভিক্ষাৰী তেওঁলোকে ভিক্ষা খুজি 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 আন্তঃৰাষ্ট্ৰীয় দেশসমূহক ব্যতিব্যস্ত কৰি তুলিছে আৰু এতিয়া হৈছে যুদ্ধৰ প্ৰসংগ গতিকে যুদ্ধৰ সময়ছোৱাত তেওঁলোকে আৰু ক্ষতি সম্মুখীন হৈছে আৰু ইতিমধ্যে তেওঁলোকৰ যিসমূহ ডাঙৰ ডাঙৰ চহৰ আছে সকলোতে ভাৰতে বাছি বাছি আক্ৰমণ কৰিছে আটাইতকৈ ডাঙৰ কথা যে পাকিস্তানে ভাৰতে এতিয়ালৈকে পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ কৰাই নাই তেওঁলোকৰ সাধাৰণ জনতাৰ ওপৰত আক্ৰমণ কৰাই নাই সকলো আক্ৰমণ কৰিছে তেওঁলোকৰ সন্ত্ৰাসবাদী ঘাটিসমূহৰ ওপৰত আৰু প্ৰমাণ হৈছে যে পাকিস্তানতেই সন্ত্ৰাসবাদী সোমাই আছে আৰু যিসমূহ দৃশ্য আমি দেখুৱাইছিলো 7 মে'ৰ পৰা জয়সিং মহম্মদৰ যি মুখ্য কাৰ্যালয় আছে লস্কৰী তৈবাৰ মুখ্য কাৰ্যালয় আছে কোট আছিল হেতু আটাইতকৈ উলাই পৰিছে যে পাকিস্তানৰ মূল চহৰসমূহতেই পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি আছে গতিকে তাৰ মাজতে এই সময়ত ডাঙৰ খবৰ জনাইছো যে পাকিস্তান যুদ্ধৰ মাজতেই ৰাজ্যৰ সকলো বিহুৰ অনুষ্ঠান বাতিল কৰি দিছে মুখ্যমন্ত্ৰীয়ে এই কথা একযোগে ঘোষণা কৰিছে যে এতিয়া বিহুৰ অনুষ্ঠানৰ চলি থকাৰ সময় নহয় কাৰণ এইখিনি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সময় দেশবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ সময় এটা সংকটৰ সময় দেশৰ সকলো জনতা প্ৰত্যেকজন জনতা 140 কোটি জনতা একেলগে থিয় হোৱাৰ সময় আহি পৰিছে গতিকে এইখিনি সময়ত কোনোবা যদি সীমান্তত প্ৰাণ হেৰুৱাব লগা হৈছে তেনে পৰিস্থিতিত আমি ইয়াত বিহু নাচি থকাৰ কোনো প্ৰয়োজন নাই এটো মুখ্যমন্ত্ৰীয়ে কোৱাৰ আগতে একাংশ সাধাৰণ ৰাইজে কথাটো স্পষ্টকৈ কৈছিল যে বিহুৰ অনুষ্ঠানসমূহ বন্ধ কৰি দিব লাগে সোশ্যাল মিডিয়াত এইটো কথা ওলাই আছিল আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই ৰাইজৰ মতামত লৈ হয়তো এই কথা ঘোষণা কৰিছে যে এতিয়া আৰু বিহুৰ অনুষ্ঠান চলি থাকিব নালাগে জুনেই প্ৰগ্ৰাম কৰিবলৈ নিবিচাৰে বা কমিটিসমূহকো স্পষ্টভাৱে কৈ দিয়া হৈছে যে অসমৰ পৰাও মই ইতিমধ্যে কৈছো অসমৰ একাংশ যিসকল সেনা বাহিনী বা আমাৰ যি সামৰিক দিশত তেওঁলোক জড়িত হৈ আছে CRPF হওক আৰক্ষী হওক সেনা হওক BSF হওক যি বিভাগতে আছে তেওঁলোকে কিন্তু আমাৰ বাবে অসমৰ পৰা গৈ তেওঁলোকে সীমান্তত পহৰা দিছে লগতে ভাৰতৰ একাংশ জম্মু কাশ্মীৰ হল পঞ্জাব হল ৰাজস্থান হল সেইবোৰত ইতিমধ্যেই তেওঁলোকৰ ফালৰ পৰা বন্ধ ঘোষণা কৰা হৈছে সীমান্তত উত্তেজনা অব্যাহত আছে আমাৰ দেশৰ একাংশ নাগৰিকক পাকিস্তানে টাৰ্গেট কৰিছে তেনে পৰিস্থিতিত 15 জন ভাৰতীয়ৰ প্ৰাণ যোৱাৰ পিছত অসমত বিহু চলি থকাৰ কোনো ধৰণৰ প্ৰয়োজন নাই গতিকে মুখ্যমন্ত্ৰীয়ে কথা স্পষ্টকৈ ঘোষণা কৰিছে আৰু একযোগে তেওঁ কৈ দিছে যে কাইলৈৰ পৰা ৰাজ্যত কোনো ধৰণৰ বিহু অনুষ্ঠান চলি থাকিব নোৱাৰিব
আৰু আমাৰ ইয়াতে কেইবাজনৰ মন্তব্য কৰিছে গোপাল থাপাই লিখিছে সুন্দৰ পদক্ষেপ জয় হিন্দ আৰু সুমন ভৰদ্বাজে লিখিছে অকল বিহুৱে নহয় গোটেই ভাৰততে অনুষ্ঠান বন্ধ হ'ব লাগে নিশ্চয় ইতিমধ্যেই বাহিৰতো যথেষ্ট সংখ্যক অনুষ্ঠান বন্ধ হৈ গৈছে প্ৰাঞ্জিত ডেকাইও লিখিছে হয় বন্ধ হ'ব লাগে আপোনালোকৰ মন্তব্য মই ল'বলৈ চেষ্টা কৰিছো যথেষ্ট সংখ্যকে মন্তব্য কৰিছে গতিকে ৰাইজৰ ফালৰ পৰা কিছু মন্তব্য আহিছে যে ৰেণু বেগমে লিখিছে ভাল পদক্ষেপ লিখিছে গায়ৰী বসমনে লিখিছে সব মানিবলৈ সাজু পিয়কে লাগে নিশ্চয় আৰু সকলোৱে লিখিছে ইয়াৰ আগৰ প্ৰস্তুতো যথেষ্ট সংখ্যকে লিখিছিলে যে এতিয়া পাক অধিকৃত কাশ্মীৰখন লৈ লোৱাৰ সময় আচলতে ভাৰতৰ বাবে আৰু ভাৰতে তেনে ধৰণৰ এক চেষ্টাই কৰি আছে কিন্তু ভাৰতে আন্তঃৰাষ্ট্ৰীয় যি বিধি আছে আন্তঃৰাষ্ট্ৰীয় যিবোৰ নীতি নিৰ্দেশনা আছে ভাৰতে উলংঘা নকৰে আৰু প্ৰথমতে ভাৰতে কেতিয়াও এতিয়ালৈকে ভাৰতৰ ইতিহাসত নজিৰ নাই যে ভাৰতে কোনো দেশৰ ওপৰত প্ৰথমতে গৈ আক্ৰমণ কৰিছে ভাৰতে প্ৰত্যাক্ৰমণ কৰিছে ভাৰতে প্ৰত্যুত্তৰ দিছে কাৰণ পাকিস্তানে বাৰম্বাৰ নিলজ্জৰ দৰে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰে তেওঁলোকৰ যিসমূহ সন্ত্ৰাসবাদী সংগঠন আছে যিসমূহ তেওঁলোকৰ ISI আছে লগতে উগ্ৰ মৌলবাদী সংগঠনসমূহৰ পৰিচনাত পৰি লগতে হয়তো চীন বাংলাদেশৰ দৰে একাংশ দেশৰ উচ্চতনিত আহি পেলাই পাকিস্তানে এইবোৰ কৰে কিন্তু তাৰ ফল পাকিস্তানে ভোগ কৰিছে গতিকে ডাঙৰ খবৰ এই মুহূৰ্তত জনালো ভাৰত পাকিস্তানৰ যুদ্ধৰ যিসমূহ চলি আছে তাৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা গুৰুত্বপূৰ্ণ টুইট যিসকল আমাৰ লগত নতুনকৈ লাইভত জড়িত আছে আপোনালোকক জনাইছো আৰু বিহু কমিটিসকল বা যি অঞ্চলত আপোনালোকৰ বিহু হ'বলগীয়া আছিলে এইবাৰৰ বাবে আপোনালোকৰ তাত বিহু অনুষ্ঠান নহয় কাৰণ এইবাৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে এই যুদ্ধৰ পৰিস্থিতিত বিহুৰ অনুষ্ঠান চলি থাকিব নোৱাৰে কমিটিসকলকো কোৱা হৈছে লগতে যিসকল গায়ক আছে বা যিসকল আমাৰ শিল্পীসকল আছে তেওঁলোকক জনোৱা হৈছে যে এইবাৰলৈ বিহুৰ অনুষ্ঠান বন্ধ গতিকে এতিয়া যুদ্ধৰ পৰিস্থিতি প্ৰত্যেকজন মানুহ একেলগে থিয় হোৱাৰ সময় তেনে পৰিস্থিতিত কোনোবা যদি সীমান্তত প্ৰাণ দিব লগা হৈছে আমাৰ সেনা জোৱানসকলে নিজৰ প্ৰাণ আগত লৈ তেওঁলোকে সীমান্তত থিয় হৈ আছে গতিকে তেনে পৰিস্থিতিত আমি তেওঁলোকক মানসিকভাৱে হলেও তেওঁলোকৰ কাষত থিয় হ'ব লাগিব তেনে পৰিস্থিতিত যদি বিহুৰ নাচ বান কৰি আমি থাকো তেন্তে হেতু অত্যন্ত এটা লাজৰ কথা গতিকে মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিলে যে কাইলৈৰ পৰা 10 মেৰ পৰা ৰাজ্যৰ সকলো সংগীতানুষ্ঠান যি বিহুৰ অনুষ্ঠান আছে সকলো বন্ধ কৰি দিয়া হৈছে আৰু ইতিমধ্যে মোৰ লাইভত যথেষ্ট কেজনে লিখিছিলে যে সমগ্ৰ ভাৰততে বন্ধ হ'ব লাগে ইতিমধ্যেই বলিউডৰ যথেষ্ট সংখ্যক শিল্পীয়ে পেহেলগাম আক্ৰমণৰ পিছতেই তেওঁলোকৰ সংগীতানুষ্ঠানসমূহ বাতিল কৰি দিছিল তেওঁলোকে কৈছিল যে এটো গীত গোৱাৰ সময় নহয় গতিকে এই পৰিস্থিতি নহব কমেন্ট আহিছে বিজিত শইকীয়া লিখিছে পিয়কে আমাক লাগে নিশ্চয় পাক অধিকৃত কাশ্মীৰখন এটোৱে সম্পূৰ্ণ সুযোগ ভাৰতে লৈ লোৱাৰ লগতে বন্তি মুদুৱে লিখিছে সুন্দৰ পদক্ষেপ পৱন গগৈয়ে লিখিছে ভাল পদক্ষেপ লৈছে ৰঞ্জিত তালুকদাৰে লিখিছে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজৰ ফালৰ পৰা সহাৰি আহিছে মই কিছু মন্তব্য ল'ব বিচাৰিছো যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে এই ওপৰত আপোনালোকে ইয়াত কমেন্ট কৰিব পাৰে মই আপোনালোকৰ মন্তব্যসমূহ ল'ব বিচাৰিম গতিকে যেহেতু সমৰেন্দ্ৰ বাপাই লিখিছে পাকিস্তানক শেষ কৰি দিব লাগে পাকিস্তানক পৃথিৱীৰ মানচিত্ৰৰ পৰা শেষ কৰি দিব লাগে বুলি বহুত সংখ্যকে মন্তব্য কৰিছে নীলমণি বৰাই লিখিছে বিৰাট ভাল পদক্ষেপ কৰিছে বুলি কৈছে যে ৰাজ্যৰ যে বিহুৰ অনুষ্ঠানসমূহ বন্ধ কৰি দিছে সেইটো এটা ভাল পদক্ষেপ কৰিছে বুলি নীলমণি বৰাই লিখিছে লগতে প্ৰাঞ্জিত ডেকাই লিখিছে হয় বন্ধ কৰি দিব লাগে ৰঞ্জিত তালুকদাৰ লিখিছে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে বিজিত শইকীয়া লিখিছে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীৰ যি পদক্ষেপ সকলোৱে প্ৰশংসা কৰিছে কাৰণ এই সময়খিনিত কোনো ভাৰতীয়ই এনেকুৱা ধৰণৰ বিহুৰ অনুষ্ঠান চলি থকাটো নিবিচাৰিব কাৰণ আমাৰ এই ভাতৃ ভগ্নী যিসকলে সীমান্তত আছে তেওঁলোকে এটা অতি দুৰ্বিষহ দিন পাৰ কৰিবলগা হৈছে তেওঁলোকৰ ঘৰৰ ওপৰত আক্ৰমণ চলিছে কিছু দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিছে মই আপোনালোকক দেখুৱাব বিচাৰিছো সীমান্তৰ পৰিস্থিতি কেনেকুৱা আৰু তেনে পৰিস্থিতিত হয়তো কোনো এজন ভাৰতীয় নিবিচাৰিব এয়া হৈছে সীমান্তৰ পৰিস্থিতি এদৰে গুলি বৰ্ষণ কৰা হৈছে বম পেলোৱা হৈছে আৰু সীমান্তৰ ৰাইজ তেওঁলোকে আঁতৰি যাবলৈ বাধ্য হৈছে কাৰণ পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ সৈতে মুখামুখিকৈ যুঁজ কৰিব নোৱাৰে তেওঁলোকে আওপ্ৰক্ৰিয়াকৈ আহি সাধাৰণ জনতাৰ ওপৰত এদৰে মৰ্টাৰ আক্ৰমণ কৰিছে তেওঁলোকে গুলি বৰ্ষণ কৰিছে পুঞ্জ ৰাজৌৰি উৰি এই অঞ্চলসমূহৰ বিশেষকৈ তেওঁলোকে টাৰ্গেট কৰি লৈছে গতিকে এইসমূহ হৈছে সীমান্তৰ পৰিস্থিতি আমাৰ দেশৰ জনতাৰ এইসমূহ ঘৰ সীমান্তবাসী ৰাইজৰ ঘৰ তেওঁলোকে আপোন ঘৰখন হেৰুৱাইছে তেওঁলোকে উচুপি উঠিছে তেওঁলোকে এতিয়া এটুপিক পানী বা এমুঠি খাদ্যৰ বাবে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে তেওঁলোকে নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে আপোন ঘৰখন এৰি যাবলগীয়া হৈছে কিছু সংখ্যক লোক নিশা আঁতৰি গৈছিল পুৱা যেতিয়া ঘৰলৈ ঘূৰি আহিছে তেওঁলোকে এনেকুৱা পৰিস্থিতি দেখিছে চৌদিশে গুলিৰ এইবোৰ ফুটা হৈ গৈছে গতিকে
এই পৰিস্থিতিত কেনেকৈ কোন হতে আমি বিহুৰ অনুষ্ঠান পাতি থাকিব পাৰো তাক লৈ কিন্তু প্ৰশ্ন আছে গতিকে ৰাইজে এই কাৰণে লিখিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ঘোষণা সেই ঘোষণাক মই ইতিমধ্যে মোৰ ইয়াতেই লাইভটোত মই দেখিছো যথেষ্ট সংখ্যক লোকে এই কথাটো কৈছে যে এতিয়া আৰু বিহুৰ অনুষ্ঠান পাতি থকাৰ সময় নহয় কাৰণ সীমান্তত এই পৰিৱেশে বিৰাজ কৰিছে আমাৰ ভাৰতীয় সেনাই নিজৰ জীৱনলৈ চিন্তা নকৰি তেওঁলোকে আমাৰ সুৰক্ষাৰ বাবে তেওঁলোকে সীমান্তত থিয় হৈ আছে গতিকে তেনে পৰিস্থিতিত আমাৰেই যথেষ্ট সংখ্যক লোক তালৈ গৈছে আৰু তি দুখৰ কথা কালি আমাৰ অসমৰ এজন সেনা জোৱানে শহীদ হৈছে গতিকে তেনে পৰিস্থিতিত আৰু নহব চণ্ডীগড়ত পুনৰ বিগ ব্ৰেকিং নিউজ এটা আহিছে চণ্ডীগড়ত পুনৰ সাইৰেন বাজিছে ড্ৰোন আক্ৰমণৰ সন্দেহত সাইৰেন বাজিছে পাকিস্তানে আক্ৰমণ কৰিবলৈ কিন্তু চেষ্টা কৰি আছে গতিকে এতিয়া যুদ্ধ অপাৰেচন সিন্দুৰৰ এটা লেটেষ্ট আপডেট মই আপোনালোকক দিছো যে চণ্ডীগড় পঞ্জাবৰ যি চণ্ডীগড় আছে চণ্ডীগড়ত পুনৰ সাইৰেন বাজিছে কাৰণ আটাইতকৈ বেছি চিন্তাৰ কথা হৈছে পাকিস্তানৰ সীমান্তত লাগি থকা ৰাজ্যসমূহ জম্মু কাশ্মীৰ পঞ্জাব ৰাজস্থান এই সমূহ অঞ্চলত কিন্তু এটা হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে আমি অসমত থকা লোকসকলে এই কথা অনুভৱন কৰিব পৰা নাই আমি কথা এইখিনি পৰিস্থিতি আমি অনুভৱ কৰিব পৰা নাই কাৰণ আমাৰ ইয়াত পাকিস্তান সীমান্তৰ লগত লাগি থকা নাই যদিহে আমাৰ ইয়াত পাকিস্তান সীমান্ত লাগি থাকিলেহেঁতেন তেন্তে হয়তো আমাৰো পৰিস্থিতি একেই হ'লহেঁতেন কিন্তু আমি কামনা কৰিছো যে ভাৰতীয় সেনাই পাকিস্তানৰ প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিব ইতিমধ্যে কৰি আছে আৰু ভাৰতৰ যি এয়াৰ ডিফেন্স সিস্টেম আছে যি ধৰণে পাকিস্তানৰ ড্ৰোন লগতে পাকিস্তানৰ মিসাইলসমূহ তেওঁলোকে ধ্বংস কৰি দিছে গতিকে তেওঁলোকে কৈছে ইতিমধ্যে যে চিন্তাৰ কাৰণ নাই আমি আছো আৰু লগতে আজি অৰ্ধসামৰিক বাহিনীৰ ডিজিসকলৰ লগত গুৰুত্বপূৰ্ণ বৈঠক আছে গৃহমন্ত্ৰী উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈ আছে এনএসএ যিজন আমাৰ নেশ্যনেল সিকিউৰিটি এডভাইজাৰ আছে অজিত ডোভাল তেখেতে প্ৰত্যক্ষভাৱে এটা পৰ্যালোচনা কৰি আছে লগতে সিডিএছ আৰু লগতে তিনি সেনা প্ৰধানৰ সৈতে অহৰহ যোগাযোগ চলিছে পাকিস্তানক কিদৰে আক্ৰমণ কৰিব পাৰি গতিকে এই পৰিস্থিতিত সকলো বিহুৰ অনুষ্ঠান বাতিল কৰা হ'ল ৰাজ্যৰ আৰু কাইলৈৰ পৰা কোনো ধৰণৰ বিহুৰ অনুষ্ঠান ৰাজ্যত নাথাকিব আজি শেষ আজি যিসমূহ অনুষ্ঠান হ'বলৈ আছে আজি অনুষ্ঠান হ'ব কিন্তু কাইলৈৰ পৰা অৰ্থাৎ 10 মে'ৰ পৰা এতিয়া আৰু কোনো ধৰণৰ অনুষ্ঠান ইয়াত নচলিব বুলি ইতিমধ্যে কৈ দিয়া হৈছে গতিকে ডাঙৰ নিউজ যিসকল বিহুৰ কমিটিৰ লোক আছে আপোনালোকে হয়তো চাই আছে লাইভটো বা যিসকলে দেখিছে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া পাইছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা পাইছে তেন্তে আপোনালোকৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মানি এই কথা মানক কাৰণ দেশ এতিয়া পৰিস্থিতি কিছু সংকটত আছে আৰু প্ৰতিজন ভাৰতীয় এক হৈ আমাৰ সেনা জোৱানসকলৰ সৈতে থিয় হোৱাৰ সময় আহি পৰিছে কাৰণ দেশৰ বিপদৰ সময়ত প্ৰত্যেকজন ভাৰতীয়ই একেলগে থিয় হলে সকলো মানসিকভাৱে সবল হলে গতিকে এনেকুৱা পৰিস্থিতি আমি মোকাবিলা কৰিব পাৰিম পাকিস্তানে বাৰম্বাৰ আক্ৰমণৰ চেষ্টা কৰি আছে তেনে পৰিস্থিতিত আমি ৰাজ্যত এনেকুৱা ধৰণৰ বিহুৰ অনুষ্ঠান চলাই থাকিব নোৱাৰো বুলি মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এইটো কথা কৈছে যে যথেষ্ট সংখ্যক বিহুৰ অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল কাৰণ এতিয়া বহাগৰ মাহটো প্ৰায় শেষৰ পৰ্যায়লৈ আহিছে এতিয়া এই পৰিস্থিতিত এনেকুৱা এটা জটিল পৰিস্থিতি যি এটা সন্দিক্ষণ আহিছে যেটো পৰিস্থিতিত কিন্তু কোনোৱে নাচ গান কৰি থাকিব নিবিচাৰিব আৰু সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই সকলো বিহুৰ অনুষ্ঠান কাইলৈৰ পৰা বাতিল কৰি দিয়া হৈছে মুখ্যমন্ত্ৰীৰ ঘোষণা ধন্যবাদ